নমস্কাৰ ফ্ৰেন্ডছ, স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ ব্ৰা কাটৰ ব্লাউজ। পিছফালে বুট নেক হয়, আপোনালোকক মই ডিপ নেক ব্লাউজে দেখুৱাই থাকোঁ, কিন্তু আজি মই পিছফালে বুট নেক ব্লাউজ দেখুৱাম। আৰু পিছফালে কলক ডিজাইন দি এজনী ভিউৱাৰ্ছে মোক ৰিকুৱেষ্ট কৰিছিলে কলক ডিজাইন দি পেলাই মোক ব্ৰা কাটৰ ব্লাউজ দেখুৱাবলৈ। সেয়েহে আজি মই এই ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ আগবঢ়ালোঁ। যদিহে আপোনালোকে ভাল পায় ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। এইটো 34 চাইজৰ ব্লাউজ হ'ব, গতিকে ইয়াৰে বহলটো হ'ব আমাৰ 8.5, 4 ভাগ কৰিলে 8.5ৰ লগত আমি 2 ইঞ্চ চিলাৰ কাৰণে যোগ দিম। টোটেল হ'ব আমাৰ 10.5 ইঞ্চ। মই ইয়াতে বহলটো যিহেতু কাপোৰখিনি 80 চেণ্টিমিটাৰ আছে, মিলাব লাগিব, সেয়েহে মই ইয়াতে বহলটো 10.5ত এনেকৈ চিনটো দি লৈছোঁ। তাৰপিছত বহলটো মই এনেকৈ মিলাই লৈছোঁ। ইয়াতে মই কাপোৰটো সমান হ'বলৈ মাৰ্জিনটো টানি লৈছোঁ। ইয়াৰে পৰা জুখিব লাগিব। ইয়াৰে পৰা মই দীঘল ল'ম 13.5 আৰু চিলাৰ কাৰণে 1 ইঞ্চ যোগ দিম। টোটেল আমাৰ হ'ব 14.5 ইঞ্চ। এইফালেও ঠিক তেনেকৈ 14.5 চিন দিম, 14.5 ইঞ্চ। আৰু ইয়াতে আঁচ এডাল টানি ল'ম। তাৰপিছত এতিয়া আমি কান্ধ ল'ম 7 ইঞ্চ। আপুনি কান্ধখন জুখি ল'ব লাগিব আপোনাৰ কিমান হয়। ইয়াতে মোৰ যিহেতু বুট নেক 34 চাইজ, গতিকে মই এতিয়া 7 ইঞ্চত চিন দিম। আৰু এইটো চাইডেও মই 7 ইঞ্চত চিন দিম আৰ্মহোলৰ বাবে। আৰ্মহোল আমাৰ থাকিব 7 ইঞ্চ আৰু কান্ধো আমাৰ থাকিব 7 ইঞ্চ। এনে আমি ডিপ নেক ব্লাউজত 5.5 কৈ লওঁ। আৰ্মহোল আৰু কান্ধ আমি 34 চাইজত 5.5 লওঁ, কিন্তু ইয়াতে যিহেতু বুট নেক ব্লাউজ হ'ব, সেয়েহে ইয়াতে মই 7 ইঞ্চ লৈছোঁ 34 চাইজত। তাৰপিছত এতিয়া বেক চাইডটো পিছত কাটিম, তাৰে আগতে আমি গলটো লৈ লওঁ। গলটো ইয়াতে আপুনি 8 ইঞ্চো দিব পাৰে, 3 ইঞ্চো দিব পাৰে। যিহেতু এইটো বুট নেক ব্লাউজ হয়, বেছি কাটা বিচাৰিলে আপুনি দিব পাৰে। মই ইয়াতে 8 ইঞ্চ দিলোঁ। আৰু গল ডাউনটো আপোনাক যিমান লাগে আপুনি লৈ ল'ব। মই ইয়াতে গল ডাউনটো 10 ইঞ্চ দিম। তাৰপিছত এইফালে 8 ইঞ্চ দি পেলাই বক্স এটা বনাই ল'ম। এইখিনিৰ ভিতৰতে আমি এতিয়া কামটো কৰিব লাগিব, কিন্তু মই ইয়াতে বক্সটো বনাই পেলাই দি থৈ দিছোঁ আপোনালোক বুজাবৰ বাবে। পিছত মই কাটি দেখুৱাই দিম বাৰু। তাৰপিছত ইয়াতে আমাৰ 34ক 4 ভাগ কৰিলে হ'ব আমাৰ 8.5 ইঞ্চ। তাৰে লগত আমি চিলাৰ কাৰণে 2 ইঞ্চ যোগ দিছোঁ। আৰু কমৰ আপোনাৰ যিমান হয় সিমান আপুনি জুখি পেলাই ল'ব পাৰে, নহ'লে আপুনি ইয়াতে কি কৰিব পাৰে, 10.5 আছিলে টোটেল, আমি ইয়াতে 1 ইঞ্চ কমাই দিলে 9.5 হ'ব। 9.5ত আপুনি চিন দিব পাৰে। যদিহে আপোনাৰ কমৰ সৰু হয়, সৰু চাইজত, তেতিয়াহ'লে আপুনি এনেকৈ কমাই দিব পাৰে। আৰু যদিহে আপোনাৰ ডাঙৰ চাইজ হয়, তেতিয়াহ'লে আপুনি বেছিকৈ লৈ ল'ব পাৰে। ইয়াতে মই 1 ইঞ্চত চিন দিলোঁ, এনেকৈ মিলাই দিম। পিঠিখন আমাৰ বৰ্তমানলৈকে হৈ গ'ল, আমি কাটি ল'ম। আৰু ইয়াতে আপুনি গলটো 3 ইঞ্চো দিব পাৰে। মই পিছলৈকে চাই লওঁ, যদিহে মই পাৰোঁ তেতিয়াহ'লে 3 ইঞ্চ দি দিম, যদিহে মোৰ মনে বিচাৰে। এতিয়ালৈকে বৰ্তমান মই 8 ইঞ্চতে থৈ দিলোঁ। পিঠিখন কাটিলোঁ। তাৰপিছত এতিয়া আমি ফ্ৰণ্ট পাৰ্টটো কাটিব লাগিব। ফ্ৰণ্ট পাৰ্টটো আমাৰ এইখিনিতে হৈ যাব। তাৰে কাৰণে আপুনি কি কৰিব লাগিব, 1.5 ইঞ্চ অকণমান বেছিকৈ এনেকৈ বঢ়াই দিব লাগিব। 1.5 ইঞ্চ বঢ়াই দিলোঁ। 1.5 ইঞ্চ বঢ়াই দি পেলাই ইয়াতে বেক চাইডটো আকৌ পাৰি দিম এইটো চাইডে। বেক চাইডটো পাৰি দিলোঁ আৰু বেক চাইডৰ চিনে চিনে আমি চিনবিলাক দি যাম। এইফালে অকণমান 1/2 ইঞ্চমান বঢ়াই দিব, কাৰণ এইফালে যিহেতু কমৰ থাকিব, কমৰত বেলপাত থাকিব, বেলপাতৰ কাৰণে আপুনি 1/2 ইঞ্চমান বঢ়াই দিব লাগে। আৰু এইটো চাইডে আৰ্মহোলৰ চিনে চিনে চিনটো দি দিব। আৰু গলটো যিটো আছিলে, গলটো আপুনি দি দিব 8 ইঞ্চত। হৈ গ'ল। আৰু এইটো চাইডে আপুনি চিন এটা দি দিব। এতিয়া আপুনি বেক পাৰ্টটো চাইড কৰি থৈ দিয়ক। গলটো মই 3 ইঞ্চ দিওঁ, অকণমান বেছি বহল হ'ব, বহল হ'লে ভাল লাগিব।
ইঞ্চে দি দিওঁ ঠিক আছে গলটো মই 3 ইঞ্চ দি দিলোঁ আৰু এইটো চাইডে মই এতিয়া 3 ইঞ্চত চিন এটা দিব লাগিব তাৰ পিছত এতিয়া আমি দীঘল লম 7 ইঞ্চ এইটো চাইডেও ঠিক তেনেকৈ ডাউনটো 7 ইঞ্চ ললোঁ তাৰ পিছত এইটো চাইডে মই চাই ললোঁ কিমান মান আছে 7.75 ইঞ্চ আছে ইয়াতে মই 7.75 ইঞ্চত চিন দিলোঁ তাৰ পিছত আস্তানি দিলোঁ বৰ্তমানলৈকে ডাউনটো দিলোঁ তাৰ পিছত এতিয়া আপুনি 1.5 ইঞ্চ দিব লাগিব মানে 5.5ত এটা চিন দিব লাগিব 5.5ৰ পৰা ইয়ালৈকে ডাইৰেক্ট 1.5 ইঞ্চতো চিন দিব পাৰে নহ'লে ডাইৰেক্ট 7 ইঞ্চতো চিন দিব পাৰে 5.5ৰ পৰা আকৌ এইফালে আকৌ আপুনি 5.5ত টোটাল হ'ব আপোনাৰ 11 ইঞ্চ আৰু এইটো চাইডো আপুনি ঠিক তেনেকৈ 11 ইঞ্চত এটা চিন দিব দি পেলাই আঁচডাল টানি দিব আৰু যে এই 1.5 ইঞ্চটো আছিলে এই 1.5 ইঞ্চটো আপুনি বেছিকৈ বঢ়াই দিব এইটো আস্তা নিবলৈ মই পাহৰি গৈছিলোঁ প্ৰথমে এইডাল আস্তা নিব লাগে 1.5 ইঞ্চত ঠিক আছে তাৰপিছত আপুনি এতিয়া কাটুৰিটোৰ জোখ ল'ব লাগিব কাটুৰিটোৰ জোখ ল'বৰ কাৰণে এই ৰাউণ্ডটো প্ৰথমে আপুনি বনাব লাগিব এই ৰাউণ্ডটো দিবৰ কাৰণে আপুনি 1/2 ইঞ্চত এটা চিন দিব ইয়াৰে পৰা ইয়ালৈকে আপুনি 1/2 ইঞ্চ নহ'লে 2.5 দিব পাৰে যিহেতু আমাৰ এইটো বটনেক ব্লাউজ হয় গতিকে এইফালে অলপমান বেছিকৈ দিলেও আপোনাৰ কথা নাই যিহেতু আপোনাৰ গলটো বেছিকৈ কাটা আছে আপুনি এইফালে 3 ইঞ্চত এটা চিন দিয়ক বটনেক ব্লাউজ কাৰণে আপুনি ইয়াতে 3 ইঞ্চত চিন দিব আৰু যদিহে আপোনাৰ ডিপনেক ব্লাউজ হয় তেতিয়াহ'লে আপুনি 1/2 ইঞ্চত চিন দিলে হ'ব তাৰপিছত আপুনি ৰাউণ্ডটো এনেকৈ আনিব ধুনীয়াকৈ আপুনি নিজৰ শেপ মতে দিব যেনেকৈ দিবলৈ বিচাৰে এনেকৈ দিব পাৰে নহ'লে আপুনি ডাইৰেক্ট এনেকৈ আনি এনেকৈ মিলাই দিব পাৰে মই এনেকৈ দি দিলোঁ তাৰপিছত এতিয়া আপুনি ইয়াৰ পৰা ইয়ালৈকে যিহেতু কাটুৰিটো বনাব লাগিব 34ক আপুনি 10ৰে ঘন কৰিব লাগিব 10ৰে ঘন কৰিলে হ'ব আপোনাৰ 3.4 আপুনি দুবাৰ ল'ব আৰু চিলাইৰ কাৰণে আপুনি 1 ইঞ্চ ল'ব টোটেল আপোনাৰ হ'ব 7.5 ইঞ্চ আপুনি 7.5 ল'ব পাৰে মই ইয়াতে 7.5ত চিন দিলোঁ কাৰণ আপোনাৰ যিহেতু 34 সাইজ ইমান ডাঙৰ নালাগে 7.5ত দিলে আবার 7.5ক দুভাগ কৰিব আপুনি দুভাগ কৰিলে হ'ব আপোনাৰ 3.75 ইঞ্চ ইয়াতে চিন দিব 3.75ত হৈ গ'ল এইফালে আকৌ আপুনি কি কৰিব 1 ইঞ্চত চিন দিব যদিহে বাটিটো ডাঙৰ হয় তেতিয়াহ'লে আপুনি 1.2 চিন দিব পাৰে মই ইয়াতে 1.ত চিন দিলোঁ তাৰপিছত এই তিনিটা পইণ্ট মিলাই দিব এইফালে এইটো পইণ্ট আৰু এইফালে এতিয়া আপুনি ইয়াৰে পৰা ইয়ালৈকে এনে হিচাপ মতে ডিপনেক ব্লাউজত 1/2 ইঞ্চত চিন দিব লাগে কিন্তু ইয়াতে আপুনি 1/2 ইঞ্চত চিন কেনেকৈ দিব যিহেতু এইটো বটনেক ব্লাউজ হয় এইফালে অকণ 1/2 ইঞ্চ মান আপুনি ভিতৰৰ পিনে সোমাই দিব এইফালে আপুনি 5 ইঞ্চত এটা চিন দিব 5 ইঞ্চত আপুনি কাটাটো কিমান বিচাৰে চিলাইটো কিমানত দিব বিচাৰে সেইটো চাই ল'ব সেইটো চাই পেলাইহে আপুনি জোখটো দি দিব তাৰপিছত এইফালৰ পৰা ইয়ালৈকে আস্তানি দিব কাটুৰিটো এইখিনি হৈ গ'ল তলত এতিয়া আপুনি তলৰ কাটুৰিটো ল'ব লাগিব তলৰ কাটুৰি ল'বলৈ আপুনি 4 পইণ্টত এটা চিন দিব আৰু এইটো চাইডে আপুনি 4 পইণ্টত চিন দিব তাৰপিছত এইফালে আপুনি 7.5ত চিন দিলে বক্স এটা বনাই ল'ব তাৰপিছত এইফালে আপুনি 1/2 ইঞ্চত এটা চিন দিব আৰু এইটো সাইডে আপুনি 1 ইঞ্চত চিন দিব যেহেতু এইটো সাইডে 1 ইঞ্চত চিন দিছিলে এইটো সাইডে 1 ইঞ্চত চিন দিব তাৰ পিছত এনেকৈ পইণ্ট দুটা মিলাই দিব
তাৰপিছত এইফালে আপুনি তলৰ পিনে 0.75 এটা চিন দিব আৰু এনেকৈ হেলনীয়াকৈ আনিব। এইখিনিলৈকে আপোনাৰ হৈ গ'ল। তাৰপিছত আপুনি এতিয়া এইফালে হাফ ইঞ্চ ল'ব, মানে এইফালৰ পৰা ইয়ালৈকে যিমান আছে তাৰে হাফ ল'ব। ইয়াতে 3.5 আছে, 3.5 হ'লে আপোনাৰ 1.75 ইঞ্চ হ'ব। 1.75 পৰা আপুনি 1 ইঞ্চ ওপৰলৈকে ল'ব। লৈ পেলাই আপুনি বেকাকৈ এচডাল টানি দিব এনেকৈ। এনে আপোনাৰ এইখিনি হয় 4.5। আপুনি এইখনত 4.5 হৈ যাব আপোনাৰ। এইখিনিলৈকে হৈ গ'ল। তাৰপিছত আপোনাৰ এতিয়া আছে বেলপাত। মই বেলপাত দেখুৱাই দিছোঁ। বেলপাত ল'বলৈ আপোনাৰ পিঠিখন ল'ব লাগিব। পিঠিখন লৈ লওক আৰু চিনে চিন দি দিয়ক। মই যে কৈছিলোঁ সেইটো হাফ ইঞ্চ বেছিকৈ ল'বলৈ, এইকাৰণে যিহেতু বেলপাতত আমাৰ দুই পিনে কমি যাব, সেইকাৰণে আপুনি হাফ ইঞ্চ অকণমান বেছিকৈ ল'ব লাগে। তাৰপিছত আপুনি ইয়াৰে পৰা ইয়ালৈকে 5 পইণ্টত এটা চিন দিয়ক। এইটো চাইডেও 5 পইণ্ট এটা চিন দিয়ক আৰু আস্তানি দিয়ক। বক্স বনাই লওক। তাৰপিছত এইফালে যিহেতু 0.75 আছে, এইফালে অকণমান 0.2 মান ওপৰলৈকে আপুনি উঠাই দিব। দি পেলাই এনেকৈ বেলপাত বনাই দিব। হৈ গ'ল আপোনাৰ বেলপাত। ইয়াৰে বেছি বনোৱা একো জোখ নাথাকে, এইখিনিয়ে হয় চিম্পুল। গতিকে ফ্ৰণ্ট চাইডটো আমাৰ হৈ গ'ল। এতিয়া আমি কাটি ল'ম। তাৰপিছত হাতখন দেখুৱাই আছোঁ। এই তিনিটা হৈ গ'ল। তাৰপিছত আমি হাত কাটি দেখুৱাই আছোঁ। হাতখন কাটিবলৈ আমি 4 ভাঁজ কৰিব লাগিব দুখন হাতৰ কাৰণে। আপোনাক কিমান দীঘল লাগিব সেয়া আপুনি নিজৰ ইচ্ছামতে লৈ ল'ব। মই ইয়াতে দীঘলটো ল'ম 9.5 ইঞ্চ আৰু 9.5 লগত আমি 1 ইঞ্চ চিলাৰ কাৰণে দিম, তেতিয়াহ'লে আমাৰ হ'ব 10.5 ইঞ্চ। 10.5 ইঞ্চ ল'ম, ভাঁজ কৰি দিলোঁ। তাৰপিছত এইফালে আৰু এটা ভাঁজ কৰি দিম, 4 ভাঁজ। তাৰপিছত আমি পিঠিখন ল'ব লাগিব। পিঠিখনৰ জোখটো মই কেনেকৈ ল'ব লাগে দেখুৱাই দিছোঁ। তাৰপিছত এইটো কোণৰ পৰা এনেকৈ এইটো কোণলৈকে জুখিছোঁ কিমান হৈছে 8 ইঞ্চ। 8 ইঞ্চৰ লগত আপুনি চিলাৰ কাৰণে 1 ইঞ্চ যোগ দিব, তেতিয়াহ'লে হ'ব আপোনাৰ 9 ইঞ্চ। ইয়াতে 9 ইঞ্চত চিন দিলোঁ। তাৰপিছত আমি দীঘলটো ল'ম, 9.5 আছিলে, আমি 10.5ত চিন দিলোঁ। এইফালে ঠিক তেনেকৈ 10.5ত চিন দিলোঁ। তাৰপিছত ডাউনটো আমি, যিহেতু আমাৰ ডাউনটো আছিলে 10.5, ইয়াতে আমি 4 পইণ্টত বা 4.5ত চিন দিলোঁ। 4.5ত চিন দিলোঁ। তাৰপিছত এইফালৰ পৰা ইয়ালৈকে আস্তানি দিলোঁ। তাৰপিছত হাতৰ ঘেৰটো যিমান হয়, হাতৰ ঘেৰটো হ'ল 5 ইঞ্চ। 5 ইঞ্চৰ লগত আমি চিলাৰ কাৰণে 2 ইঞ্চ বা 1.5 ইঞ্চ যোগ দিব পাৰে। তলৰ পিনে বেছি নিদিলেও কথা নাই, মই ইয়াতে কমকৈ দি দিছোঁ। আৰু তলৰ পিনে বেছি থাকিলেও বেয়া দেখি। এতিয়া আপুনি ইফালৰ পৰা ইয়ালৈকে 1/2 ইঞ্চত এটা চিন দিব এনেকৈ। তাৰপিছত হাতখন বনাই আনিব। হৈ গ'ল। এতিয়া আপুনি কাটি দিয়ক। তাৰপিছত ফ্ৰণ্ট
পাৰ্টত আমি 1/2 ইঞ্চ মান বেছিকৈ কাটি দিব লাগে ফ্ৰণ্ট পাৰ্টে চিনি পাবৰ কাৰণে মই পেঞ্চিলেৰে চিন এটা দি দিছোঁ যাতে মোৰ চিনি পাবলৈ সুবিধা হয় আৰু এইখিনি আমি কাটি লওঁ আমাৰ গোটেইখিনি কাটি কমপ্লিট হৈ গ'ল হাতখন পিঠিখন আছিলে পিঠিখন মই এতিয়া বনাই দেখুৱাই দিওঁ আৰু আপোনালোকক প্ৰথমে আমি তলৰ পিনে আমি 2 ইঞ্চ মানত কাটটো ৰাখিব লাগিব 2 ইঞ্চত কাটটো ৰাখিলে তেতিয়া আমি বক্সটো বনাই দিওঁ বক্সটো বনাই দিওঁ তাৰপিছত ইয়াৰে পৰা ইয়ালৈকে এনেকৈ টানি আনিলোঁ ৰাউণ্ডটো দি দিলোঁ গলৰ ৰাউণ্ডটো 2 ইঞ্চত তাৰপিছত এইখিনিত আমি কলম ডিজাইনটো বনাব লাগিব কলম ডিজাইনটো বনাবৰ কাৰণে ইয়াতে 1.5 ইঞ্চত এটা চিন দিলোঁ 1.5 ইঞ্চতো আমি বক্স এটা বনাই লওঁ কাৰণ এইফালে আমাৰ চিলনিত যাব 1/2 ইঞ্চ এইফালে চিলনিত যাব 1/2 ইঞ্চ সেয়েহে আমি ইয়াতে বক্স এটা বনাই ল'লোঁ আৰু এইখিনিৰ ভিতৰত আমি এতিয়া কলম ডিজাইনটো বনাব লাগিব বুজি পাইছে এনেকৈ দি পেলাই কাটি ল'ব লাগিব মই ইয়াতে পেপাৰ পেষ্টিং ব্যৱহাৰ কৰিম সেয়েহে মই এতিয়া বৰ্তমান এইটো নাকাটো তাৰপিছত মই মেইন ফেব্ৰিকত কাপোৰখিনি কাটি ল'ম গোটেইখিনি কাটি মই কমপ্লিট কৰিলোঁ এতিয়া মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাই আছোঁ এইটো কেনেকৈ চিলাব লাগে একেবাৰে সহজ পদ্ধতিতে আপোনালোকক কেৱল মাত্ৰ অপেক্ষা কৰিব আজিলৈ আহিছোঁ পুনৰ লগ পাম নতুন এটি ভিডিঅ'লৈ ভিডিঅ'টো শেষলৈকে চাই বহুত বহুত ধন্যবাদ জনাইছোঁ